আমি কথা পাতিবলৈ গৈছিলো তো তেওঁ কৈছে যে ঘৰটো সাবলেট কৰিছে সাবলেট কৰিব পাৰে নেকি লিজত তেতিয়া মই সেইটো কথা কৈছো যে সেই বস্তুটো অলৰেডি জাজে শুনিলে জাজে ক'লে যে ডেট ইজ আ মেটাৰ অফ ট্ৰায়েল ডিসপিউটেড হয় সেইটো এতিয়ালৈ ডিসাইড হোৱা নাই তেওঁ কোন হয় ইয়াত আহি মেলি সুধিবলৈ যে এইটো সাবলেট কৰিব পাৰে নে নাই ফাৰ্ষ্ট কথা সেকেন্ড কথা আমাক वकालतनामा খুজিছে वकालतनामा আপোনালোকক তেওঁৰ ওপৰত আমাৰ পাৰ্টি বনাইছো ডিসি এডিসি ষ্টেট অফ আসাম তিনটা পাৰ্টি আছে তেওঁলোকক গভৰ্ণমেন্ট অফ লিডাৰে আপোনাক ৰিপ্ৰেজেন্ট কৰিছে তো তাক वकालतनामा চক আমি 10টা পাৰ্টিৰ কাৰণে আছো ডেট ইনক্লুড 14% যোন তেহেঁতক 19টা মানুহক নোটিচ দিছে তাত 14টাত আমাৰ পাৰ্টি হয় আমাৰ তাত আইভি চেটাৰ্জী বুলি এডভোকেট আছে আমাৰ সিনিয়ৰ হয় সো তেওঁ वकालतनामा অলৰেডি ফাইল আছে আপোনালোকে তাত গৈ মেলি চক তাত তিনটা যোনটো সিহঁতি এডিসি ডিসি আৰু ষ্টেট অফ আসামক পাৰ্টি বনোৱা আছে গভৰ্ণমেন্ট পিৰিয়ড তেহেঁতক ৰিপ্ৰেজেন্ট কৰিছে আমাক ইয়াত वकालतनामा সুধাটো তেহেঁতক কোনে ৰাইট দিলে তাৰপিছত সিহঁতক যেতিয়া আমি সুধিলো যে वकालतनामाটো কথা নহয় তাৰপিছত আমি আপোনালোকক নুশুনো মানে কি আৰ্বিট্ৰেৰী কৰিব খুজিছে নেকি আমি যেতিয়া হ'ব পাৰে সেইটো কেছ কৰা নাই কিন্তু আমি যেতিয়া কথা পাতিব আহিছো আমি যেতিয়া কৈছো যে আমাৰ কোৰ্টত वकालतनामा ফাইল আছে তেওঁক আমাৰ वकालतनामा সুধিবলৈ কোন ফাৰ্ষ্ট কথা তাৰপিছত আমাক আহি মেলি ক'ব যে আমি নুশুনো সেইটো কিবা কথা নেকি আমাক শুনিব লাগিব সেইটো কথা নাই আৰু যোনটো মেটাৰ সাবজুডাইজ হৈ গৈছে ইভেন যোনটোত ইনজাংকচন দিয়া নাই আমি 10টা মানে 14টা অলৰেডি ইনজাংকচন পোৱা আছে তেহেঁতক সেইটো সিহঁতিও কৈছে যে আমি সেইটোৰ ওপৰত একো একশ্যন নলওঁ কিন্তু দ্য মেটাৰ উইচ ইজ সাবজুডাইজ তাৰ ওপৰতো ল'ব নোৱাৰে তাৰ আমাৰ অৰ্ডাৰ আহি আছে সেইটোৱে ক'বলগীয়া আছিলে আৰু এতিয়া তেহেঁতি কি কৰে আমি চাওঁ আমি 19টা নোটিচ পাইছিলো 19টা মানুহৰ ওপৰত নোটিচ পাইছিলো আৰু কেইটামান সিহঁতৰ ডিএমচি যোনকেইটা এনফৰ্চমেন্ট হয় সিহঁতে আমাক সেইটোও কৈছিলে যেনেকে তিনটা মানুহ লগতে থাকি আছে আমি লগতে কেছ ফাইল কৰিছো সিহঁতৰ অফিচিয়েল আমাক কৈছে যে সেই দুটা নহব বোলে এটাই হ'ব সেইটো কিবা কথা হ'ল নেকি সেইটো আমাক অফিচাৰে কোৱা নাই বাৰু আমি যেতিয়া অফিচাৰৰ লগত কথা পাতিম চাগে সিহঁতে বুজি পাব কিন্তু যোনকেইটা মেটাৰ সাবজুডাইজ হৈ আছে সেইটোতো একো কৰিব নোৱাৰে সেইটোৱে আমাৰ ক'বলগীয়া আছিলে আৰু আমাৰ অলৰেডি চবৰ হাতত মানে আপোনাৰ অফিচিয়েল অৰ্ডাৰটো আছে আৰু তেওঁলোকে কৈছে যে অৰ্ডাৰটো হ'ব নোৱাৰে কিন্তু আমাৰ কথাটো এইটো হ'ল যে আমি যেতিয়া কথা পাতিবলৈ গ'ল এজ এন এডভোকেট যেতিয়া আমি কথা পাতিবলৈ গ'লো তেহেঁতি আমাৰ वकालतनामा খুজিছে এভিকশ্যনত वकालतनामा খুজিবলৈ কি ৰাইট আমি কি তেহেঁতৰ আইডিটো খুজিছো নেকি দে আৰ নট ৰেডি টু টক উইথ আছ কি আমি কি তেহেঁতৰ আইডি কাৰ্ড খুজিছো নেকি আপুনি ডিসি হয় এডিসি হয় কোন হয় আমি গম পাওঁ নাই খোজা তো তেহেঁতৰ কোন যে আমি আমাৰ वकालतनामा খুজিব এক মাহ আগতে দিয়া হৈছিলে আমি কেছ ফাইল কৰিলো মেটাৰ অলৰেডি সাবজুডাইজ আছে 14টা ইনজাংকচন আমি পালো তাত ষ্টেটাস কো দিয়া আছে যে একো কৰিব নোৱাৰে বুলি Apart from that, the matters which are not even under the ambit of stay, they are also subjudized. That is within the ambit of the court. तो जो मैटर ऑलरेडी subjudized है कोर्ट के तहत आ गया है उस पे आप तो कार्रवाई नहीं कर सकते ना the court will decide. Nobody is above the law here. तो अगर आप एडवोकेट से बात नहीं करोगे वी आर द काउंसिल वी आर द मिडिल पर्सन जो हम कोर्ट में जाके वी आर इन सिविल मैटर्स वी रिप्रेजेंट आवर क्लाइंट तो अगर आप हमसे बात नहीं करना चाहोगे और आप बोलोगे कि नहीं एडवोकेट से हम बात नहीं करेंगे तो ये तो गलत बात हो गई ना वी ऑलरेडी हैव द स्टे एंड अपार्ट फ्रॉम दैट जिसके पास स्टे नहीं है उनके भी केसेस ऑलरेडी रजिस्टर्ड है इन द कोर्ट द गवर्नमेंट प्लीडर okay the thing is that the key point is here is that the government pleader who is representing the state that is the ADC the DC and the government authorities they have taken another date they have asked for another date it is not us who have asked for another date they are delaying the process okay they have asked for date because they need to prepare themselves we were ready on our part so if you have taken the another date then how can you come and evict these occupants and whether they are illegal occupants or not that will be decided by the court that will not be decided by any authority apart from the court the matter is already subjudized and it's within the ambit of the court so I think we should all wait until and unless we should wait for the orders of the court দিয়া হৈছিলে আপোনালোকৰ এভিকশ্যনৰ নোটিচ তাৰ এগেইনষ্টত আমি কোৰ্টত চেলেঞ্জ কৰি মেলি আমি যোৱাকালি গৈ মেলি ষ্টে পাই গলো ষ্টে ডকুমেণ্টছ পোৱাৰ পিছত আমি গোটেইখিনি শ্ব' কৰিলো
তাৰপিছতে কি আছে সেইখিনি দেখুৱাৰ পিছতে কৈছে ইয়াত ডকুমেণ্টছ বিলাক দেখাব লাগিব, আপোনাৰ যি ডকুমেণ্টছ দেখাওক। আমি অলৰেডি কোৰ্টত যি আছে দিলো, আমাৰ এডভকেটেও কথা পাতিলে, কিন্তু সেইবিলাক নামানে, কৈছে ওকালতনামা ইয়াতে দেখাওক, সেইটো বস্তু দেখুওৱা নহয়, কোৰ্টৰ ষ্টে আছে, ষ্টে ওপৰতো বেছি ক'ব নোৱাৰি। তাৰপিছত মই বেছি কথা কোৱাৰ কাৰণে কৈছে যে মোক এৰেষ্ট কৰি দিম, আপোনাক বোলে বেছি লিডাৰ নবনিব, সেইটো বহুত ভুল কথা হয়। আমি ষ্টে অৰ্ডাৰটো দেখামে, আমাৰ মানুহৰ কথা কমে, আমি আইনমতে গৈ আছো, আমি ৰখাই আছো, ভাবি আছো যে যিখিনি হৈ আছে আপোনালোকে সেইখিনি কনচিডাৰ কৰক। চাওক কেনে নুবুজে, আমি বেছি কথা পাতিলে এৰেষ্ট কৰিম, মাত বোলে গাড়ী 50টা জেচিবি মাত বোলে ভাঙিম চব বোলে, এইটো কি কথা হ'ল? কোৰ্টৰ কি ভেলু নাই? ষ্টে অৰ্ডাৰ আছে গোটেইখিনি, আমাৰ এডভকেট আছে, ইয়াত চব কৰি আছে, গোটেইকেইটা মানুহৰ ওচৰত আছে। এটা দুটা যিখিনি নাই কোৰ্টত কেছ পেণ্ডিং আছে, সিহঁতৰ ডেট কালি আছে, আৰু এটা দুটা হৈ আছে আজি, কিন্তু সেইখিনি নামানে, জেচিবি মান চব ভাঙি বেছি কথা নাপাতিব, চবকে খেদাই আছে, সেইটো ভুল কথা হয়। ছাৰহঁতক ৰিকুৱেষ্ট কৰি আছিলো, ছাৰহঁতে যেতিয়া আহিলে আমি ক'লো আমাৰ বাৰু ষ্টে অৰ্ডাৰ আছে, আমাৰ ইয়াতে এটা অসমীয়া দুখীয়া ল'ৰা এটা আছে, ঠিক আছে, ডেভিড গগৈ বুলি, তেওঁ দেউতা ঢুকালে আপোনাৰ আজি হৈ গ'ল এবছৰ মান, বেছি দিন নাই হোৱা। তেওঁ আপোনালোকে ঘৰৰ কণ্ডিশ্যনটো চাব পাৰে, আমি ৰিকুৱেষ্ট কৰো ছাৰ এইখন ঘৰ এভিক্ট নকৰিব, কাৰণ অলৰেডি চব মানুহ ষ্টে পাই গৈছে, তেওঁৰ কাৰণে আমি কোৰ্টত যাম আৰু নকৰিব, তাৰ ৱাইফৰ ডেলিভাৰী হ'ব আছে, আৰু আপুনি ঘৰৰ কণ্ডিশ্যনটো চাওক, সেইটো যোনে হ'লে এভিক্ট নকৰে। কিন্তু তেওঁলোকে উল্টা ধমকি দিছে, আপুনি লোকৰ কথা ইয়াত লিডাৰ নবনিব, নহ'লে আপোনাক থানাত জেলত ভৰাই দিম বোলে। সেইটো কি কথা হৈ গ'ল? আমি আমাৰ এডভকেটকো দম দিছে, নহ'ব আপুনি ইয়াত পৰা যাওক বোলে, সেইটো আমাৰ এডভকেটক আমাক ক'ব নোৱাৰে নহয়, আমি কোৰ্টৰ ডকুমেণ্টছ ভেলু নাই কি বোলে, সেই বস্তুটো বুজি নাপায়। আপুনি ঘৰটো চাওক, আপোনালোকে কাইণ্ডলি এবাৰ ঘৰটো চাই লওক, তেওঁ অৱস্থা চাওক।